নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমৰ কিছু কিছু অঞ্চলত উত্তাল হৈ আছে। আপোনালোকে গম পায় যে নলবাৰীত যি ঘটনা হৈছে, এনকাউণ্টাৰ কিলিং অল টুগেডাৰ, এইটো হৈছে, আপোনালোকে ইতিমধ্যে গম পায়। সেইটোলৈ মই নাযাওঁ। মূল কথাটো হ'ল যে দেশত সংবিধান আছে, আইন আছে, আইনৰ মতে চলি থাকিব লাগিব। কিন্তু কেতিয়াবা কেতিয়াবা এনকাউণ্টাৰো হৈছে। সেইটো লৈ বিভিন্ন ধৰণৰ গাইডলাইনছ আছে সুপ্ৰিম কোৰ্টৰ, সেইটোলৈ মই নাযাওঁ। এইবিলাক চব চাই ল'ব, কিমান গাই থাকিব। এতিয়া ইণ্টাৰেষ্টিং হ'ল যে যদি ভিলেন যদি আপোনাৰ মুছলমান কেৰেক্টাৰ হয়, তেতিয়াহ'লে এনকাউণ্টাৰটো মানে মোটামুটি 99.99% আপুনি এনচিয়ৰ থাকক। কাৰণ আমি দেখা পালোঁ, মই দেখিছোঁ বহুতৰ ভিউ হৈছে এইটো, যে যোনটো এনকাউণ্টাৰ হৈছে তাত সেইটোক লৈ মানে কোনো হেৰি নাই, মানে ঠিকেই আছে। কিন্তু প্ৰশ্ন এটাই যে জুবিনক মানে যিসকলে হত্যা কৰিছিলে, কাৰণ কোনে হত্যা কৰিছে কি কথা, খালি নামটোহে ওলাবলৈ আছে। কাৰণ মুখ্যমন্ত্ৰীৰ বাকায়দা অন ৰেকৰ্ড এছেম্বলিত কৈ দিছে কেইজনে কনস্পিৰেচি কৰিছে, কেইজনে কিল কৰিছে। যিনক সেইটো অংকটো ভুল, একজনৰ নাম্বাৰটো কোৱা নাই। টোটেল 7জন, তেওঁ মিলাইছে 6জন। নাজানো এইটো কাক তেওঁ চাইলেণ্ট থৈছে, এইটো সময়ে ক'ব। কাৰণ মুছলমানৰ কিন্তু এটা কথা মই কৈছোঁ, মানে আপোনালোকেতো মুছলমান বুলি বুজি নাপায়, মিয়া, যোনটো মিয়া বুলি ক'ব বিচাৰিছে। মই ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে বিভিন্ন জেগাত মই ফুৰা মানুহ, মোৰ বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে খানদানী মুছলমান যদি হয়, সি ধনী হওক বা দুখীয়া হওক, খানদানী মানে তাৰ ফেমিলিৰ এটা ঐতিহ্য আছে, এটা কালচাৰ আছে, তেনেকুৱা যদি হয়, তেওঁলোকে কিন্তু তুলনামূলকভাৱে গৰু মাংসটো কম খায়, কম প্ৰেফাৰ কৰে। মানে মোৰ যোনটো অবজাৰ্ভেশ্যন, মই নাজানো আপোনালোকৰ কি অবজাৰ্ভেশ্যন, কমেণ্ট বক্সত কমেণ্ট দিব। ইণ্ডিয়াৰ টপ মুছলিম যে ইণ্টেলেকচুৱেল আছে, তাহাঁতৰ ক্ষেত্ৰতো আপোনালোকে চেক কৰিব পাৰে কি হৈছে। যিবিলাক আচলতে মানে এই যেনেকৈ হেৰি নাথাকে জানো, মানে ছেজেৰা বঙালী নাথাকে জানো, ফটুৱা বঙালী নাথাকে জানো, তেনেকুৱাকৈ ছেজেৰা মানে মুছলমানো আছে। আৰু ঈদত কি হ'ল, ঈদত আপোনাৰ গৰুৰ হালাল চালাল বন্ধ কৰি দিলে। কাৰণ ঈদ আছিলে বকৰী, তাততো আচলতে যদি আপুনি ধৰ্মলৈ যাওঁ, সেইকাৰণে মই কৈছোঁ, মই যিকোনো ধৰ্মগুৰুৰ লগত চেলেঞ্জ বহিলে মই বহিব পাৰিম। তাত বকৰী ঈদত কিন্তু আপুনি গৰু হালাল কৰাৰ কথা নহয়। গৰু খাব পাৰে, খায়, সেইটোও আছে ব্যৱস্থা, এইটো বেলেগ অকেশ্যনত। তো খানদানী যিবিলাক মুছলমান, সি দুখীয়া হওক বা ধনী হওক, সি চাব কিন্তু বকৰীকে হালাল কৰিব, ছাগলী হালাল কৰিব, ছাগলীকে খাব। কিন্তু ছেচেৰা যিকেইটা আছে, ইহঁতি পগলা হৈ যায়। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে এই কাৰবাৰটো কৰাৰ পিছত কি হ'ল, মই দেখিছোঁ মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাত, মুছলমানকেইটা, মিয়াকেইটা মানে পগলা হৈ গৈছে। বহুতে কি কৰিছে, ঘৰৰ আগত কি কৰিছে আপোনাৰ, মানে আমাক দেখুৱাৰ কাৰণে যে মই বকৰী এটা বান্ধি থৈছে 1 মাহ আগৰ পৰা, 15 দিন আগৰ পৰা, মানে সেইটোকে হেৰি কৰোঁ। সেইটো জাষ্ট মানে এনে ড্ৰামা আৰু কি, আচলতে সেইটো নহয়, সেইটো দেখুৱাৰ কাৰণে। লাগিলে সেইটো আকৌ চেল কৰি দিব, খাব কিন্তু গৰুৰ মাংস। তাৰমানে এই নলবাৰীত যোনটো ঘটনাটো হ'ল, তাৰ যদি প্ৰপাৰলি মেডিকেল ৰিপৰ্টটো লোৱা হয়, তেতিয়া চাব যে সেইটো সময়ত এই গৰু মাংস খাইছেনে নাই খোৱা, খাব পৰা নাই, একদম পগলা হৈ গৈছে। যোৰহাটতো হৈছে, পুলিচে ধৰিছে এই কথা বতৰাবিলাক। কিন্তু জুবিনৰ প্ৰব্লেমটো কি হ'ল, জুবিনৰ যিবিলাক হত্যাকাৰী চব মোটামুটি মানে বৰ্ণ হিন্দু, উচ্চ বৰ্ণ হিন্দু, সৰহভাগ ব্ৰাহ্মণ। তো গতিকে তাহাঁতৰ কোনো এনকাউণ্টাৰ নহ'ব, কেতিয়াও নহ'ব। এনকাউণ্টাৰ কৰাৰ সুবিধাও আছিলে, কিন্তু এনকাউণ্টাৰ যাতে কৰিব নালাগে তাৰ কাৰণে যি যি সুবিধা কৰিব লাগে চব দিলে। আৰু এতিয়া একদম পূৰা 5 ষ্টাৰৰ হোটেলত যেনেকৈ থাকিব লাগে তেনেকৈ আছে। যোনটো জেলত আছে তাত একদম নতুনকৈ তেওঁলোকৰ কাৰণে অপেনিং কৰালে। আৰু এতিয়া এই যে হিমন্ত বিশ্ব যে কৈছে এটা কথা যে মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, এতিয়া অলপ লাগিছে কিন্তু যে সঁচাকৈ তেওঁ ক'ৰবাত না ক'ৰবাত পাৱাৰফুল মানুহ। শুভেন্দু অধিকাৰী ৱেষ্ট বেংগলত কি কৰিলে, ৱেষ্ট বেংগলত তেওঁক কৈছে কি, কাৰণ তেওঁৰ আচলতে মুছলমান ভোট লাগিব, কাৰণ TMCৰ যিবিলাক মুছলমান আছিলে চব দলে দলে গৈ সেইফালে জইন কৰি আছে। কাৰণ পুৰণা লিংকটো আছে নহয়, ট্ৰেডিংটো চলি থাকিব নহয়, গৰু ব্যৱসায় চলি থাকিব লাগিব।
তাত কি হ'ল, শুভেন্দু অধিকাৰী কৈছে যে না 14 বছৰৰ যদি বেছি হয় গাই মাতা, তেতিয়াহ'লে আপুনি হালাল কৰিব পাৰে, সেইটোক লৈ কোনো অপৰাধ নহয়। আৰে এইটো কি কথা? তাৰমানে কোনোবাই সন্তান জন্ম দিয়াৰ পিছত বাপেকে ৰোমাঞ্চটো 14 বছৰলৈকে কৰিব পাৰিব, কাৰণ 14 বছৰ পিছততো সেই ৰোমাঞ্চটো নাথাকে, আৰু পোৱালিৰ গাখীৰ চাখীৰ খোৱা, তাক মেইনটেনেঞ্চ হৈ যোৱা, বাছ হৈ গ'ল। কিন্তু হিমন্ত বিশ্ব কৰিলে কি, সেইটো হ'লগৈ শুভেন্দুৰ লগত ডিফাৰেঞ্চ। হিমন্ত কৈছে না গো মাতা ভাই, একদম কোনো কথা নাই, মানে মই নিজৰ মাকতকৈও তেওঁক বেছি সন্মান জনাম, ভালকৈ থ'ম। তেখেত কিন্তু কেতিয়াও কোৱা নাই যে মই 14 বছৰৰ ওপৰত মানে গো মাতাক হালাল কৰিব পাৰিব, তেওঁ ষ্ট্ৰিক্ট কৰি দিছে। সেইটো কাৰণে এতিয়া মুছলমানবিলাকৰ কিন্তু মানে মানুহ একদম পগলা হৈ গৈছে। পগলা হোৱাৰ কাৰণে নলবাৰীত যোনটো ঘটনা হ'ল, তেনেকুৱা ঘটনা কিন্তু আৰু হ'ব। এতিয়া ঘটনাটো হ'ল, যোন মৰিলে বা যোনটো লাভ ষ্টৰী ইয়াত আছে, দুইটাই জেনজি কেৰেক্টাৰ। তো এতিয়া কথাটো যে আমি যে মাজত শুনিছিলোঁ জেনজি বুলি, কোন কুংকি চৌধুৰী আৰু ৰাইজৰ দলৰ কিবা এটা যে আছিলে, মৰিয়ানীত গৈছিলে যে, ক'ত তেওঁলোক চাইলেণ্ট কেনে? তো যোন ভিক্টিম হয় তেওঁলোকেতো জেনজি হয়। তো তহঁতি ইলেকশ্যনৰ সময়ত জেনজি, বাকী সময়ত জেনজি নাই কেলে? এইটোতো হ'ব নোৱাৰে। এইটো কেনেকৈ হ'ব? শুভেন্দু অধিকাৰী তাত বুলডোজাৰ চলাইছে, কিন্তু চক হিমন্ত যে আৰু পাৱাৰফুল মানুহ, তেওঁ ইয়াত বুলডোজাৰ কিন্তু তেনেকৈ চলোৱা নাই। যেতিয়া প্ৰয়োজন হ'ব চলাব, নিশ্চয় চলাব। বুলডোজাৰ নাই, এতিয়া এনকাউণ্টাৰ, আৰু বহু বেছি কিন্তু এনকাউণ্টাৰ হ'ব লগা আছে। আৰু তিনিচুকীয়াৰ SP কি চাম দেউৰী আছিলে চাগে, তেখেতৰ তিনিচুকীয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল। এটা টেলিফোনিক ডিছকাশ্যন আচলতে লিক আউট হৈ গৈছিলে যে আৰু 200 এনকাউণ্টাৰ হ'বলৈ আছিলে, অমুক তমুক কিবা কিবি। সেই কথাটো লিক আউট হৈ যোৱাৰ কাৰণে আচলতে তেওঁক ছাছপেণ্ড হ'ল। এতিয়া কি পৰ্যায়ত আছে কেছটো মই নাজানো। এনকাউণ্টাৰটো হ'বই। তো মানে এনকাউণ্টাৰ যদি মানে কথাটো হ'ল যে মুছলমানে যদি কোনো ছোৱালীক বলৎকাৰ কৰে আৰু ঘটনাচক্ৰত যদি এইটো হিন্দু হয়, বাছ নেহেলে পে দেহেলা, এনকাউণ্টাৰ হ'বই। সেইটোক লৈ একদম মাতি টেনশ্যন লৈ লাভ নাই। কিন্তু হিন্দু ল'ৰাই যেতিয়া হিন্দু ছোৱালী, লাগিলে 6 বছৰৰ ছোৱালীকো যদি বলৎকাৰ কৰে, সেইটো কিন্তু এনকাউণ্টাৰ নহয়, সেইটো এটা আইনী প্ৰক্ৰিয়াৰ মাজত গুচি যাব। চ' দেৰ ইজ ডিফাৰেঞ্চ। এনকাউণ্টাৰত কোনোবা পক্ষত কোনোবা বিপক্ষত, মই জানো কেতিয়াবা উপায় নাথাকে, তেতিয়াহ'লে কৰিব লাগে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো কিন্তু ইয়াৰ বাহিৰে বেলেগ। কাৰণ নহ'লে কি হ'ল, কাৰণ তেওঁ কৈছিলে যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে আমাক ভোট নিদিব, এনেকৈ পালমৰা ৰাজনীতি কৰি দিন পাৰ কৰিলে। কিন্তু গতিকে এই আৱাজটো উঠিব লাগে। আৰু মই আচৰিত হৈছোঁ, আছুৱেই হওক বা আমাৰ যে তথাকথিত দল সংগঠন আছে, তাহাঁতেই এনকাউণ্টাৰৰ পক্ষত আৰু এই হত্যাৰ মানে বিৰুদ্ধত, যাক মাৰ্ডাৰ কৰা হ'ল, খুব গৰ্জি উঠিছে। কিন্তু একে সমান গৰ্জন কিন্তু আমি জুবিন গাৰ্গৰ সময়ত তেওঁলোকৰ মুখৰ পৰা শুনা নাই। মোৰ কথাটো হ'ল, যদি এনকাউণ্টাৰ কৰিবলৈ আছে, কাৰণ এইটো ইজ এবভ ল', তেতিয়াহ'লে হিন্দুই হওক মুছলমানেই হওক, এই ধৰণৰ যিবিলাক কাৰবাৰ কৰিব, কোনোবা ৰেপিষ্ট হওক বা কোনোবা এনেকৈ দুৰ্নীতিবাজ হওক, এনকাউণ্টাৰ কৰক, বিন্দাছ এনকাউণ্টাৰ কৰক। আজি ইয়াতে শেষ কৰিছোঁ। লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰক।